দৃষ্টিগত সময়ত চলি আছে আদৰ্শ মক্তব মানে মক্তব কেনেকুৱা হ'ব লাগে আপোনাৰ প্ৰাইভেট স্কুল যেনেকুৱা হ'ব প্ৰত্যেকখন মক্তব এনেকুৱা হ'ব লাগিব মক্তবত ইউনিফৰ্ম থাকিব লাগিব মক্তবত ক্লাছ সিস্টেমত পঢ়াব লাগিব মক্তবত শিক্ষকসকলৰ এটা ডিসিপ্লিন থাকিব লাগিব মক্তবত ঘণ্টা সিস্টেম থাকিব লাগিব থাকে নেকি আমাৰ মক্তববিলাকত আছে নাই ইউনিফৰ্মৰ ব্যৱস্থা আছে নাই আজি আদৰ্শ মক্তবৰ ব্যৱস্থা আহি আছে অতি সোনকালে আমাৰ দৃষ্টিগত ইনশাআল্লাহ আহিব দোয়া কৰিব আমি কামত লাগি আছো আৰু প্ৰত্যেকখন মক্তবত এতিয়া চাওক আমাৰ কিছুমান মক্তব কি হয় কোনোবা এটা ল'ৰাই আলিফ বা পঢ়ি আছে তাৰ একেলগে ল'ৰাটাই আমপাৰা পঢ়ি আছে হৈছে নে নাই তেনেকুৱা হয়নে নাই তাৰ একেলগে ল'ৰাটাই আকৌ কোৰআন শৰীফ পঢ়ি আছে কোনো সিস্টেম নাই এতিয়া এনেকৈ নহ'ব এতিয়া হ'ব যি পাঁচটা ল'ৰাই আলিফ বা পঢ়িব একেলগে তেওঁলোকৰ সবক হ'ব আৰু সেই 5-10টা ল'ৰাৰ ক্লাছটো একটা বেলেগ হ'ব আউৱাল তাৰপিছত যেকেইটা আমপাৰা পঢ়িব আমপাৰা পঢ়াৰ ক্লাছটো বেলেগ হ'ব আৰু সেইকেইটা ল'ৰাৰ সবকটো একেলগে হ'ব এইটো আমপাৰা সেইটো ক্লাছ বেলেগ হ'ব এইটো দোম হ'ব কিবা হ'ব তাৰপিছত যিখিনি কোৰআন পঢ়িব কোৰআনখিনিৰ সবক একেলগে হ'ব আৰু একেটা ঘণ্টাত একে সময়তে একেখিনি ল'ৰা ছোৱালী পঢ়িব লাগিব কোরআনৰ সবক এজনৰ 1 পাৰা দুজনৰ 2 পাৰা তিনিজনৰ 4 পাৰা এনেকুৱা হ'লে নহ'ব সিস্টেমেটিক মক্তব হ'ব মিছালী মক্তব বুলি কোৱা হয় ইয়াত কাম কাজ চলি আছে নগাঁও মৰিগাঁও আৰু অন্যান্য ডিস্ট্ৰিক্টবিলাকত আমি কাম কৰি আছোঁ কালি তেনেকুৱা এখন মক্তব প্ৰগ্ৰামত আমি গৈ আছোঁ আমাৰ দিল্লীৰ পৰা মেহমানসকল আহিছে ইনশাআল্লাহ অচিৰেই বিশ্বনাথ ডিস্ট্ৰিক্ট আৰু লখিমপুৰ ডিস্ট্ৰিক্টবিলাকতো আমি আৰম্ভ কৰিম দোয়া কৰিব আপোনালোকে মক্তববিলাক এনেকুৱা হ'ব লাগেনে নাই কওক লাগেনে নাই আমাৰ যিটো শিক্ষাৰ দ্বাৰা আমি নামাজ পঢ়িব পাৰিছোঁ আপোনালোকে কওকচোন হাজি সাহেব আপোনালোকে কওক আপোনালোকে যিটো নামাজ শিকিছে ক'ত শিকিছে মুক্তবত শিকিছে আপুনি ক'ত শিকিছে মুক্তবত শিকিছে আপোনালোকে ক'ত শিকিছে কওক মুক্তবত শিকিছে কওকচোন মুক্তবৰ বাহিৰে আমাৰ কিবা দিনী শিক্ষা লোৱাৰ গত্যন্তৰ আছে নেকি নাই গতিকে মুক্তব শিক্ষাটো আমাৰ মজবুত কৰিব লাগিব আমাৰ এতিয়া তনজিম বোৰ্ডে আৰু জমিয়ত উলামায়ে হিন্দে প্ৰত্যেকখন মাদ্ৰাসাত অৰ্ডাৰ দিছে যে প্ৰত্যেকখন মাদ্ৰাসাই এজন শিক্ষক ঠিক কৰিব লাগিব আৰু এই শিক্ষকসকলে কি কৰিব যিজন শিক্ষকক নিৰ্দিষ্ট কৰিব তেওঁ কি কৰিব অঞ্চলটোৰ মক্তববিলাক পৰিদৰ্শন কৰিব লাগিব ভাল হ'বনে বেয়া হ'ব এনে শিক্ষকসকলে কালেকশ্যন দিয়ে আছোঁ আমি তেওঁলোকক দৰমহা দি আছোঁ বিভিন্ন কামত তেওঁলোকক আমি সহায় কৰি আছোঁ তেওঁলোকৰ এজন কি কৰিব হেডজনৰ দায়িত্ব থাকিব যে এই মক্তববিলাক চোৱা চিতা কৰিবৰ কাৰণে এজন মানুহ দায়িত্ব দিব ভাল হ'বনে আপোনালোকে ছাপোৰ্ট কৰেনে এইটো আমাৰ বুজুৰ্গসকলে ব্যৱস্থা কৰিছে যে আমাৰ মক্তববিলাক চোৱা চিতাৰ কোনো ব্যৱস্থা আমাৰ খুব কম গতিকে আমি ব্যৱস্থা কৰিব লাগিব যে আমাৰ মাদ্ৰাসাবিলাকৰ তেওঁৰ আণ্ডাৰত তেওঁৰ অধীনত থকা যিবোৰ মছজিদ আছে এই মছজিদবিলাকত যে মক্তব আছে এই মক্তববিলাকত সেই শিক্ষকজন যিজনক নিৰ্দিষ্ট কৰি দিব মাদ্ৰাসা কমিটিয়ে তেওঁ ৰাতিপুৱা গৈ পেলাই চোৱা চিতা কৰিব যে এই মক্তবৰ শিক্ষকজনে ল'ৰা ছোৱালী কি পঢ়াই আছে শুদ্ধ পঢ়াইছে নে অশুদ্ধ পঢ়াইছে ভুল পঢ়াইছে নেকি ল'ৰা ছোৱালী মক্তবত আহিছে নে নাই যদি অহা নাই তাৰ কি ব্যৱস্থা ল'ব লাগিব গাৰ্জেনক গৈ বুজাব লাগিব আপোনালোকে মনত ৰাখিব যে যদি আমি আজি মক্তব ঠিক নকৰোঁ আমাৰ মক্তবত ল'ৰা ছোৱালী নপঢ়াওঁ 10 বছৰৰ পিছত 20 বছৰৰ পিছত এই ল'ৰা ছোৱালীয়ে আমাক মা বাবা কেতিয়াও চিনি নাপায়